এতিয়া আহিছোঁ লাভা মনেষ্ট্ৰী। ব'লা ব'লা, কুকুৰ আছে সিফাল দি ব'লা। কুকুৰবিলাক দেখিলে ভয় লাগে, যি ডেঞ্জাৰ দেখাত। তো গেটখন দেখুৱালোঁ। এয়া হ'ল লাভাত একদম ফেমাছ মনেষ্ট্ৰী এইখন। তো সোমালোঁ এনেকৈ ভিতৰখণ্ড। এইফালেদি এনেকুৱা, এইফালেদিও যাব পাৰি। ফাৰ্ষ্টতে আমি এইফালে যাওঁ নেকি, সেইফালেদিয়ে ব'লা, এইফালে যাব পাৰি নেকি। আছে ব'লা, একো নহয় ব'লা। কেইটা বাজিল চাওঁ এতিয়া। ইয়াৰ পৰা ভিউ এনেকুৱা। চ' গৈ আছোঁ এতিয়া, ৰাস্তাটোৰে সোমালোঁ, মানে লেফ্ট ছাইডৰ ৰাস্তাটোৰে সোমালোঁ। লাভা মনেষ্ট্ৰী ধুনীয়া, মানে চাবলৈ ধুনীয়া, বহুত ধুনীয়া। সৰগত থকা নিচিনা লাগে, ভাল লাগে আৰু। তাত গাড়ী পাৰ্ক কৰা হৈছিলে। এনেকৈ ঘূৰি এনেকৈ আহি ইফালেৰে মনেষ্ট্ৰী দুটা আছে। ইফালে নাজানো কোনটো কি মনেষ্ট্ৰী। এইবোৰ চাবলৈ ধুনীয়া, বুদ্ধদেৱৰ মন্দিৰ বুলিয়ে কৈছোঁ। দিয়া আৰু ঘূৰাই দিয়া। মনেষ্ট্ৰীবিলাকত এনেকৈ থাকে, সেইবিলাকে হেনো মনেষ্ট্ৰী। কিবা উইচ কৰি এনেকৈ ঘূৰাব লাগে। সেই চাইডে দিলে উল্টা হ'ব, এই চাইডেৰে চিধা। কি ডাঙৰ মনেষ্ট্ৰী দেখিছেনে? বহুত ডাঙৰ মনেষ্ট্ৰী, বিৰাট ডাঙৰ। হাতীয়ে ঘূৰাই আছে। এইটো এটা মানে কাভাৰ হোৱা নাই, ইমান ডাঙৰ। এইটো এটা বিৰাট প্ৰকাণ্ড। ইয়াতে তেওঁলোকৰ ভগৱানক চাকি দি থৈ দিছে এনেকৈ, খুব ধুনীয়া। তো চিৰিৰে আহিলোঁ ওপৰত। ইফালে এটা এনেকুৱা মনেষ্ট্ৰী, ইফালেও আছে। সেই ৰাস্তাটোৰে এনেকৈ চিৰিৰে আহিব লাগে, দেখিছেনে? ধুনীয়া পৰিৱেশ, চাফ চিকুণ। নামি আহিলোঁ এতিয়া মনেষ্ট্ৰীৰ পৰা। যাওঁ, গাড়ীত যাওঁ, পাৰ্ক কৰাই আছে, উঠি দিওঁ গাড়ীখনত।
भैया नहीं हम लोग जाने के समय उठा था नहीं পোৱা যায় মানে চাইনিজ বস্তুবিলাক পোৱা যায় কিবা কিবি অক্টোপাছ থক্টোপাছ চব আছে ইয়াতে মদ তত চব বিকি আছে অপেন খায়ো আছে তো তেনেকুৱা আহিব পাৰে মদ খোৱা মানে মদ মানে কি আৰু বিয়াৰ তেনেকুৱা মিষ্টাৰে খাই আছে এতিয়া খোৱা আৰাধ্যা আৰু মোৰ হ'ল আৰু আৰাধ্যাৰ আধা হৈছে মোৰ কমপ্লিট ৰ'বাচোন ৰ'বা খাই লৈ ওলালোঁ এতিয়া যাম শিলিগুৰিত কিবা এখন হোটেল লৈ থাকিম অঁ প্লেন আছিলে ক'ৰবাত বেলেগত যোৱা কিন্তু গা বহুত বেয়া লাগিছিলে পাহাৰ ঘূৰি আপুনি যদি লাভা হৈ ৰিচৰ্ট হৈ কালিম্পঙৰ পৰা শিলিগুৰি আহে বহুত বেছি টাইম লাগি যায় আমাৰ ৰাতিপুৱা 9টাৰ পৰা 3:30 বজাত আমি ইয়াতে আহি পাইছোঁ মানে চেবক ৰোড মানে অলমষ্ট শিলিগুৰিয়ে তো ইয়াতে আহি পাইছোঁ সেইকাৰণে বহুত মূৰ চুৰ ঘূৰাই আছে বিষাই আছে আৰু বেলেগ এঠাইত যোৱা কথা আছিলে পাহাৰুৱা ঠাই কিন্তু নাযাওঁ কেঞ্চেল হৈ গ'ল শিলিগুৰিতে এদিন থাকিম মানে আজি এই সময়কণ এতিয়াতো 4টা বাজে 4:30 তো এইখিনি সময়কণ থাকিম কালি দুপৰীয়া আমাৰ 3টাত ট্ৰেইন আছে চ' ইয়াতে এনেকৈ ঘূৰি ফুৰি লওঁ চাওঁ কি কৰা যায় বাকী ক'ত ইয়াতে ঘূৰিব ফুৰিব পৰা যায় বৰ্তমান খাই লৈ ওলালোঁ বহুত চ' খাই বৈ লৈ আহিলোঁ জংগল চাফাৰীৰ ভিতৰেৰে মনেষ্ট্ৰী এখন আছে ইয়াতে হেনো আপোনাৰ শিলিগুৰি ফেমাছ মনেষ্ট্ৰী এইখন মই দেখুৱাই আছোঁ বেক কেমেৰা কৰি তো এইটো ৰাস্তাৰে জংগল চাফাৰী হৈ চিধা আহিলে পাই যায় মই দেখুৱালোঁ নহয় আপোনালোকক তাকে বলক দেখাই দিওঁ এইখনেই মনেষ্ট্ৰী এইটো ৰাস্তাটো বেংগল চাফাৰীৰ হয় আমি অলমষ্ট শিলিগুৰিতে আছোঁ এতিয়া গেটখনেৰে সোমাওঁ টিকট কাটিব লাগিব হেনো অঁ নালাগে চৰি টিকট কাটিছা নেকি টিকট কাটিছা নাই নালাগে তো দেখিছেনে ধুনীয়া কিন্তু এইবিলাক এনেকুৱা এইটো চাইডে বাহিৰৰ পৰা গেট ভিতৰৰ পৰা গেটখন এনেকুৱা লেফ্ট চাইডে এনেকুৱা ৰাইট চাইডে আপোনাৰ ইয়াতে এটা ঘৰ আছে এনেকুৱা মোৰ লগে আপোনালোকে চাই থাকক আৰু ভিডিঅ'টোৰ জৰিয়তে হয়তো এদিন দুদিন ইফাল সিফাল হ'ব পাৰে তথাপিও এয়া
7:30 পৌনে 8টা আপোনালোকক এইবোৰ কি দেখুৱাই আছোঁ হয় বহুতখিনি সময়ৰ পিছত মই ভিডিঅ' কৰি আছোঁ এয়া দেখিছেনে এইখন হ'ল হোটেল এইফালে এটা লাইন হোটেল আছে এইফালে ওপৰত 3rd ফ্ল'ৰত যাব পাৰি 2nd ফ্ল'ৰত যাব পাৰি আমি 1st ফ্ল'ৰত আছোঁ এনেকৈ চিৰিৰে উঠি আহে এইটো হ'ল আমাৰ ৰুম আৰু এইফালেও ৰুম আছে এটা আৰু সিফালেও ৰুম আছে সিফালে এটা ৰুম খালী নাই এইফালে এটা ৰুম খালী নাই তলত এটা ৰুম খালী নাই ওপৰত আছে ওপৰত নলওঁ ইয়াৰে এইটো ৰুমে খালী আছে 202 তো এই ৰুমটো দৰ্জাখন খুলি দিয়াৰ পিছতে আহিব আপোনাৰ এনেকুৱা এখন চফা একদম মানে নৰ্মেল আৰু ৰুমটো এনেকুৱা এখন বিছনা যিখন বিছনা চাদৰ মই আঁতৰাই আমাৰ ৰুম ঘৰৰ পৰা অনাখন মই পাৰিছোঁ কালিম্পঙতো মই পাৰিছিলোঁ আৰাধ্যা এনেকৈ আছে খেলি আছে তাইক মই অকণমান ফ্ৰেছ কৰাই দিলোঁ আহি কালিম্পঙৰ পৰা আহোঁতে লাভা হৈ ৰিচৰ্ভ হৈ বহুত টাইম লাগি গ'ল গমে পাইছে আপোনালোকে 4:30 পৌনে 5টা হৈ গৈছিলে এইখন এখন বিছনা আছে ইয়াতে মিষ্টাৰ থাকিব আৰাধ্যা আৰু মোৰ ইয়াতে হৈ যাব বিছনাকেইখন সৰু সৰু এজনৰ কাৰণে ঠিক আছে ইয়াতে এনেকুৱা ড্ৰয়াৰ চয়াৰবিলাক আছে স্পেচ বহুত আছে ৰুমটো যদিও সৰু ইফাল সিফাল হৈ আছে ইফালে বাথৰুম মিষ্টাৰ বাথৰুমত আছে ইফালে এনেকুৱা আছে এয়া চাওকচোন এইবোৰ খুলিব পাৰি স্পেচ বহুত আছে বস্তু থ'ব পাৰি নালাগে দিয়া লাভ নাই এয়া ফেন আছে ফেনখনো বন্ধই আছে কাৰণ ইমান গৰম নাই তো বৰ্তমান চলোৱা নাই আমি কিন্তু ইমান গৰম পোৱা নাই আৰু এইফালে আছে আপোনাৰ এনেকুৱা কিবা কিবি অলপমান থৈ দিছোঁ আৰু এইফালে এখন টেবুল আছে টেবুলখনৰ ওপৰত মই আমাৰ চুটকেছটো থৈ দিছোঁ ইয়াতে চেণ্ডেল ডাষ্টবিন আছে আৰু এনেকুৱা কিছু ইয়াতেও থৈ দিছোঁ ব'ৰ্ড প্লাগ ইয়াতে আছে তাত আছে তাৰ চাৰিওফালে প্লাগ আছে বাথৰুমটো অলমষ্ট নৰ্মেল আৰু ৰুমটো নৰ্মেল কিন্তু এইখন হোটেলৰ এটাই কথা এইফালে এনেকুৱা স্পেচ বহুত আছে আৰাধ্যা তামাম খেলিলে ইয়াতে বহুতখিনি সময় গ'ল যিহেতুকে 6টাৰ পৰা 6:30টাৰ পৰাই আছিলোঁ এনেকৈ ইয়াৰ পৰাও দেখা পায় শিলিগুৰি মেইন টাউন চেবক ৰোড আমি য'ত খাইছিলোঁ তাৰ পৰা কিছু 5 মিনিট 10 মিনিট আমি সেই ৰাস্তাটোৰে অকণমান 10 মিনিটমান আগত তাত হোটেলখনত খাইছিলোঁ আহি মানে ড্ৰাইভাৰজনে আমাক হোটেলত নমাই দিলে ল'লোঁ হোটেলখন তো হোটেলখনৰ নামটো মই দেখুৱাম কাৰণ মই তলত যোৱা নাই আৰু যেতিয়া হোটেলখনত আহিছিলোঁ হোটেলখন ল'ম নে নল'ম পচন্দ হয় নে নহয় ৰ'বচোন তো সেইটোৰ কাৰণে মই ভিডিঅ' কৰা নাছিলোঁ কাৰণ অলৰেডি দুখন হোটেল সিফালে চাইছিলোঁ পচন্দ হোৱা নাই সেইকাৰণে মই ভিডিঅ' কৰা নাছিলোঁ আৰু এইখন হোটেলত যিহেতুকে থাকিলোঁ সেইকাৰণে ভিডিঅ' কৰিলোঁ আৰু এনেকুৱা ভিউ মানে বহুত ধুনীয়া মেইন ৰাস্তাৰ একদম ৰাস্তাতে কালি আমাৰ ট্ৰেইন আছে যিহেতুকে ৰাস্তাতে গাড়ী চাড়ী পাই যাম হোটেলৰ তলতে চব আছে আৰু মানে তো নামটো আপোনালোকক মই এতিয়া যাম আপোনাৰ শিলিগুৰি ঘূৰিম আগেইন পুনৰ দাৰ্জিলিঙৰ পৰা আহোঁতেও শিলিগুৰি ঘূৰিছিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ পুনৰ এতিয়াও ঘূৰিম তো বলক তেতিয়াহ'লে যাওঁ লগতে আপোনালোকক দেখুৱাই আছোঁ মানে হোটেলখনৰ নামটো কাৰণ থাকিম নাথাকিম কনফিউজ হৈ আছিলোঁ ন ৰুমটো পচন্দ হ'লে থাকিম তো থকা হ'ল বহুতখিনি সময় গ'ল মই ভিডিঅ' কৰা নাছিলোঁ চ' মই বেক কেমেৰাতে আছোঁ আৰাধ্যাকে দেখুৱাই আছোঁ তো বলক এতিয়া যাওঁ অকণমান ফুৰিব তাৰে আগতে মই ৰেডি হৈ লওঁ মই ৰেডি হোৱা নাই আৰাধ্যাক ৰেডি হাফ কৰাই দিছোঁ হাফ কৰাই দিয়া নাই বলক মানে ধুনীয়া পৰিৱেশ শিলিগুৰিৰ যোৱাবাৰৰ হোটেলখনো ভাল আছিলে হোটেল বিনায়ক মই ভিডিঅ' কৰিছিলোঁ আৰু এইবাৰো কালিম্পঙৰ পৰা ঘূৰি আহি শিলিগুৰিতে আছোঁ আপোনালোকে কালিম্পং দাৰ্জিলিং য'তে নাযাওঁ কিয় শিলিগুৰিত এদিন থাকিবই লাগিব সেইটো বেলেগ কথা যাওঁতে আমি থকা নাছিলোঁ ডাইৰেক্ট গৈছিলোঁ আহোঁতে এদিন থাকিলোঁ আৰু তো তেনেকুৱা কাৰণ কালিম্পঙত ৰাস্তা বন্ধ আজি ৰাস্তা বন্ধ কালিও ৰাস্তা বন্ধ সেইকাৰণে আমি বহুত দূৰ হৈ লাভা হৈ ৰিচৰ্ভ হৈ ঘূৰি আহিছোঁ ৰিক্স লোৱা নাই কালিলৈকে চ' সেইটোৰ কাৰণে শিলিগুৰিত আজি থাকিলোঁ আদাৰৱাইজ নাথাকিলোঁ হয় মানে অহাকালি আমি আহিলোঁ হয় ৰাতিপুৱা আৰু 3টা বজাত ট্ৰেইন আছে যিহেতুকে অহাকালি তো উল্টা হৈ গ'ল অকণমান শিলিগুৰিত ষ্টে' কৰিবলগীয়া হৈ গ'ল ভবা নাছিলোঁ আমি তো বলক তেতিয়াহ'লে যাওঁ ৰেডি হৈ মই একেবাৰে আপোনালোকক তলত লগ পাই আছোঁ হোটেলখনৰ নামটো কি দেখুৱাই আছোঁ আচ্ছা আপনার হবে 1 প্লেট চিকেন পকোড়া আর একটা এটা চিকেন পকোড়া লাগবে না চিংড়ি একটা ঠিক আছে আর তুমি খাবা একটু খাবা আর তুমি খাওয়া ওটা হ্যাঁ
ইফালে গ'লো হৈ যান, ইফালে হংকং মাৰ্কেট আছে, ফাৰ্ষ্টতে ইফালে যাই চাই আহোঁ ব'লা। बोल ये खोल भी सकते हैं ना इन्हें ऐसे खोल भी सकते हैं, खोल दीजिए। ऐसे ही खोल सकते, ऐसे खोल देना, एक खोल देने से खुल जाएगा, निकल जाएगा। मत खोलिए मत खोलिए। खुला खुला नहीं खुला। আচ্ছা দেখাই আছোঁ, হোটেল পালোঁ এতিয়া। অঁ ৰ'বা এক মিনিট ৰ'বা, মই হেৰি দেখিম। তো এয়া দেখিছেনে শ্ৰী ৰাম লজ, বিধান ৰোড শিলিগুৰি। তো এয়াই হ'ল শিলিগুৰি, এয়া মেইন ৰাস্তাৰ ওচৰতে, মেইন ৰাস্তা। ইফালেদিও যায় এটা ৰাস্তা আৰু ইফালেদিও যায় ৰাস্তা এনেকৈ। এয়া মেইন ৰাস্তাৰ ওচৰতে দেখিছেনে, এয়া হ'ল শ্ৰী ৰাম লজ। আমাৰ ৰুমটোতো দেখুৱাইছোঁ মই আপোনালোকক তেতিয়া। তো বলক যাওঁ যাওক ৰুমত। ঘূৰি ফুৰি আহিলোঁ, কিছু বজাৰ কৰিলোঁ, খোৱা বস্তু আনিলোঁ। এয়া দেখিছেনে, বেলেগ একো বজাৰ কৰা নাই, সামান্য। আৰে দে ছাতিটো কিনিলে। লাইটটো দিয়া। চ' আজি হ'ল নেক্সট ডে, বহুত টাইম পিছত মই ভিডিঅ' অন কৰিছোঁ। বজাৰখন পুনৰ ঘূৰি আহিলোঁ। এতিয়া বাজে দুপৰীয়া 12টা, মানে ধৰি লওক হোটেল ৰুম চেক আউট কৰিম। মই ৰুমৰ গোটেই বস্তুবোৰ পেক কৰিলোঁ, কাপোৰ চাপোৰ গোটেই পিন্ধিছোঁ। 10টাতে পিন্ধিছিলোঁ আচলতে, ওলাই গৈছিলোঁ, ব্ৰেকফাষ্ট কৰিলোঁ আৰু কিছু ঘূৰিলোঁ ইফাল সিফাল, কিছু সৰু সুৰা টুকটাক শ্বপিং কৰিলোঁ, এটা দুটা, বেছি শ্বপিং কৰা নাই একো যে আপোনালোকক দেখুৱাম তেনেকৈ। তথাপিও মই ঘৰত গৈ যদি পাৰোঁ দেখুৱাম, আদাৰৱাইজ নোৱাৰোঁ আৰু দেখাব। কাৰণ কি সৰু সুৰা বেগ, ইফাল সিফাল কাণফুলি, এনেকুৱা এইবোৰ বস্তু আৰু তেনেকুৱা একো শ্বপিং কৰা নাই। তো হোটেল ৰুমৰ পৰা এতিয়া চেক আউট কৰিম, 12টাত চেক আউটৰ টাইম। তথাপিও আমি যদিকে বজাৰ কৰি আহিলোঁ, তো ভাবিলোঁ নাই মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আজি যিহেতুকে ঘৰত যাম, আমাৰ ট্ৰেইন 3টা বজাত আছে। ভগৱানৰ গান বাজি আছে নেকি, মোৰ ভিডিঅ'টোত কপিৰাইট আহিব। তো ঘূৰি ফুৰি আহিলোঁ, সেইকাৰণে অকণমান ভাগৰুৱা হৈ আছোঁ। তো ভিডিঅ'টো চাই থাকক। একেবাৰে হোটেল ৰুম চেক আউট কৰি ষ্টেচনত যাওঁতে মই পুনৰ ভিডিঅ' আৰম্ভ কৰিম, বলক। তেনে হংকং মাৰ্কেটৰ পৰা এইবোৰে পোৱা যায় ন। তাইকো ৰেডি কৰাই দিছোঁ, বহুত টাইম গ'ল আচলতে, ঘূৰি ফুৰি আহিলোঁ, কৈছোঁৱে নহয় মই। আৰু কিছু বজাৰ কৰিছোঁ, মানে দেখাই দিওঁ ৰ, পিছত আৰু দেখুওৱা নহ'ব, ঘৰত নহ'ব আৰু দেখুওৱা। মিষ্টাৰে কৈ আছে ঘৰত দেখাবা। তো এয়া দেখিছেনে বেগ, ৰ'বা। তো এনেকুৱা বেগ দেখিছেনে, এই বেগটো 2টা ছেট লৈছোঁ। এয়া ট্ৰান্সপাৰেণ্ট এটা, তাৰপিছত আপোনাৰ আৰু এটা ছেট লৈছোঁ। এয়া এনেকুৱা এটা গিফ্টৰ কাৰণে, এটা মোৰ নিজৰ কাৰণে। আৰু ইয়াতে লৈছোঁ মোৰ শাহুমাৰ কাৰণে আপোনাৰ নাইটি। এই হংকং মাৰ্কেট, বিধান মাৰ্কেট এইবোৰৰ পৰাই লৈছোঁ। দেখাই দিওঁ ৰ'ব, ময়ো যিহেতুকে ভৰামেই এতিয়া, ট্ৰলিত ভৰোৱাম। এয়া দেখিছেনে, তেওঁ
তো এটা নাইটি লৈছোঁ, বেলেগ একো শ্বপিং কৰা নাই। আৰু এইটো এটা জিন্স পেণ্ট লৈছোঁ মোৰ নিজৰ কাৰণে। এয়া দেখিছেনে, দেখুৱাই দিওঁ। এয়া মোৰ নিজৰ কাৰণে লৈছোঁ, আপোনাৰ 500 ৰাস্তাবিলাকতে যে বিকি থাকে, হংকং মাৰ্কেট, বিধান মাৰ্কেট এনেকুৱাই আৰু ফেঞ্চি বজাৰ টাইপ আমাৰ। তো দেখুৱাই দিওঁ ৰ'বক একেবাৰে। তো এয়া দেখিছেনে, এয়া এইটো মই খুলি ল'লোঁ। তো মোৰ এইটো এটা জিন্স পেণ্ট, শাহুমাৰ কাৰণে এইটো এটা নাইটি, আৰু এনেকুৱা দুখন বেগ কিনিছোঁ। তো বজাৰ এইখিনিয়ে, লগে লগে আপোনালোকক দেখুৱাই দিলোঁ, কাৰণ ঘৰত যাই দেখুৱালৈকে নহ'ব আৰু পাহৰি থাকিম, কাৰণ ঘৰত যাই বহুত কাম হৈ যাব, গা ধোৱা, কাপোৰ ধোৱা, লগতে ঘৰৰ কাম, তো পাহৰি থাকিম মই। অলৰেডি মই যোৱাবাৰ দাৰ্জিলিঙত যাওঁতে কি কিনিছিলোঁ মই আপোনালোকক শ্বপিং ভিডিঅ'টো নেদেখুৱালৈ পাহৰি গৈছোঁ, সেইকাৰণে এই ভিডিঅ'টোতে মই এড কৰি থৈ দিছোঁ, পিছত দেখুওৱা নহ'ব। বেছি শ্বপিং কৰা নাই তথাপিও। তো একেবাৰে ষ্টেচনত লগ পাই আছোঁ। তো তেতিয়াহ'লে বলক ফ্ৰেণ্ডছ, ভিডিঅ'টো সামৰোঁ আৰু, কাৰণ ভিডিঅ'টো বহুত বেছি দীঘল হৈ গ'ল। ময়ো বাধ্য এটা ভিডিঅ'তে ইমান দীঘলকৈ দিবলগীয়া, কাৰণ বহুতকেইটা ভিডিঅ' হৈ গ'ল অলৰেডি, বহুত বেছি দেৰিও হৈ গ'ল। চ' এতিয়া সময় হৈছিলে 3টা বজাত, NGP ষ্টেচনত জাষ্ট সোমাইছিলোঁ। আমাৰ কিছু সময়ৰ পিছত ট্ৰেইন আছিলে NGPৰ পৰা কামাখ্যালৈকে। তো কালিম্পং ছিৰিজৰ ভিডিঅ' মোৰ একেটাই আছিলে, মই গোটেইকেইটা দি দিলোঁ। যদি কিছুমানে চোৱা নাই তেতিয়াহ'লে মোৰ চেনেলত ভিজিট কৰক, গৈ চাব, বেক টু বেক ভিডিঅ'বিলাক পাই যাব, আৰু মই ডেছক্ৰিপশ্যনত দিও থৈ দিম লিংকবিলাক, যদি চাব ইচ্ছা থাকে তেতিয়াহ'লে চাই ল'ব পাৰিব। আৰু যিসকলে ভিডিঅ'বিলাক চাইছে তেওঁলোকক বহুত বহুত ধন্যবাদ। তো তেতিয়াহ'লে বলক ভিডিঅ'টো ইয়াতে সামৰোঁ। আপোনালোকে ভালে থাকক, সুস্থ থাকক, নিজৰ খেয়াল ৰাখি গৈ থাকক, নিজে ভালপোৱা কাম কৰক, আৰু সময়বোৰ বহুত গুচি যায়, পটককৈ গুচি যায়। সেইকাৰণে যিকণ সময় পায় সেইকণ সময় এনজয় কৰক। এতিয়াতো মই ভইচ দি আছোঁ, বহুত দিন হৈ গ'ল। সেইদিনাখনে কালিম্পং গৈছিলোঁ, ঘূৰিছিলোঁ, ফুৰিছিলোঁ, ইমান ভাল লগা সময়কণ আছিলে। সেইকাৰণে সময়কণ ধৰি ৰাখিব নোৱাৰি, যিকণ সময় ভাল পায় মানুহে সেইকণ সময় ভালকৈ এনজয় কৰক। তো লাইফটো বহুত আমাৰ দীঘলীয়া যেন লাগে, কিন্তু আচলতে লাইফটো বহুত সৰু, জীৱন এটাই পোৱা যায়। চ' সেইকাৰণে ঘূৰক ফুৰক, লাইফত যি কৰিবলগীয়া আছে কৰক, আৰু যিটো মন যায় তাকে কৰক। তো লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে ভালে থাকক, বাই বাই।